এজন হল মেইন মানুহজন যি আজি 3টা বছৰে পেৰালাইসিস হৈ এনেদৰে এখন বিছনাত শুই থাকে এই ৰাতিয়ে দিনে এখন বিছনাতে শুৱে হয় নে নহয় ৰাতিও এখন বিছনাতে শুৱটো এখন বিছনাতে শুই আছে আজি 3টা বছৰ ধৰি আৰু এজন হল এই মানুহগৰাকী লৰাজন যা ভৰি বিকল মানে শাৰীৰিকভাৱে অক্ষম আৰু এজনী হল হে কণমানি 13 বছৰীয়া ছোৱালীজনী তই স্কুলত পঢ়ি আছ নাই পঢ়ি আছ কোন ক্লাছত পঢ়ি আছ 5ত পঢ়ি আছ তাইক পঢ়াব লগা হৈছে এটো লৰা দায়িত্ব লব লগা হৈছে আৰু এই অসুস্থ স্বামীৰ সম্পূৰ্ণ খোৱা বোৱা দায়িত্ব লব লগা হৈছে আটাইতকৈ দুখৰ কথা আটাইতকৈ মোৰ বেয়া লাগিছে এই মানুহটোৱে মই আজি দুদিনৰ আগত যেতিয়া আহিছিলো পেটৰ ভোকত ছটফটাই আছিল কাৰণ এই মানুহগৰাকীয়ে দুদিন ধৰি দিন হাজিৰালৈ যাব পৰা নাছিল আৰু কৰবা খুজিবলৈ যাব পৰা নাছিল হেবাবে ভোকত ছটফটাই আছিল বহুত ভোক লাগিছে মোক কৈছিলে যে কিবা এটা মোক দি থৈ আছো মোক খাবলৈ বহুত ভোক লাগিছে আজি ভাত খোৱা নাই দুখ লাগিছিল আৰু মই হেবাবে আজি আহিছো এই পৰিয়ালটোৰ কাখলৈ অলপমান কিবা এটা যাতে দি থৈ যাব পাৰো অলপমান চেষ্টা কৰিম তোমাৰ নামটো কি মুনকি মুনকি কি লিখা উপাধি মুনকি তুৰি লিখা মানে চাহ জনগোষ্ঠীৰ লোকসকল হয় ন চাহ জনজাতীয় লোক হয় এওঁলোক আৰু এই যে তোমালোকৰ এইটো অৱস্থা হৈ আছে কোনোবাই সহায় কৰিবলৈ আহিছে নেকি আগে পিছে এনেকাতে নাই কোনো সহায় কৰিবলৈ অহা নাই আৰু এতিয়া তুমি প্ৰত্যেক দিনাই খুজি মাগি খুৱাই আছা ন আৰু দিন হাজিৰা কৰিবলৈ যোৱা কিন্তু দুদিন নগলেই লঘোণত থাকিব লগা হয় খাবলৈ ভাত নোপোৱা হৈ যায় হয় না কিমান কষ্টত দিন পাৰ কৰি আছে এই পৰিয়ালটোৱে দুৰ্ভগীয়া পৰিয়াল বুলি কৈছো কিমান কষ্টত দিন পাৰ কৰি আছে এওঁলোকে ভাবিলে দুখ লাগে আৰু সেই দুখৰ বোজা সহ্য কৰিব নোৱাৰি মই তেওঁলোকৰ ওচৰলৈ আহিছো এনেদৰে এতিয়া মই সোমাই যাব বিচাৰিছো তেওঁলোকৰ এই জৰাজীৰ্ণময় ঘৰটোলৈ ঘৰৰ প্ৰথমতে দেখাইছো বেৰৰ অৱস্থা দেখিছে এনেকুৱা দৰ্জা এখন আছে দৰ্জাখনো একেবাৰে অৱস্থা বেয়া হৈ আছে সোমাই আহা আৰু এটো হল ঘৰ আৰু ঘৰ বুলি ক'লে প্ৰথমতে সোমাই চকী টেবুল থাকিব লাগে একোৱে নাই এপিনো বেৰখন ভঙা সম্পূৰ্ণ অৱস্থা বেয়া এতিয়া মই ভিতৰলৈ সোমাই যাব বিচাৰিছো এপিনে সোমাই আহা দেখাইছো এটো হল এনেদৰে গুটেখিনি ইয়াতে আছে এনেদৰে আঠুৱা তৰি ইয়াতে হয় শুবলৈও এখন বিছনা নাই এওঁলোকৰ এনেকুৱাটা মানে অৱস্থাত তেওঁলোকে দিন কটাইছে যেটো অৱস্থা মই সন্মুখীন হ'ম বুলি ভাবা নাছিলো সঁচাকৈ দুখ লাগিছে এই ঘৰখনৰ বাবে বহুত কাম কৰিব লগা আছে মোৰ কেনেকে কি কৰো মই একো সমাধান বিচাৰি পোৱা নাই এইবোৰ বেৰ আউলি গৈছে গোটেই গুঠন মানে ঘৰ অৱস্থা বেয়া কিন্তু মই প্ৰথমতে ঘৰ বনোৱাতকৈ ইম্পৰ্টেন্স দিব লাগিব কাৰণ পানী নপৰাকে যেহেতু আছে কিবাকে হলো থাকক সিহঁতি প্ৰথমতে ব্যৱস্থা কৰিব লাগিব এই মানুহগৰাকীয়ে যেটো কষ্ট কৰি আছে ঘৰে ঘৰে খুজি মাগি যি পইচা অৰ্জন কৰি আছে বা ক'বাত হাজিৰা কৰি পইচা অৰ্জন কৰি আছে তেওঁ যথেষ্ট অসুস্থ হৈ আহিছে লাহে লাহে প্ৰথমতে যাতে তেওঁ কষ্ট নোপোৱাকে অৰ্জন কৰিব পাৰে সেই ব্যৱস্থাটো মই কৰিব লাগিব চাও মই জানেই কাৰোবাৰ সংস্থাপন দি কাৰোবাৰ উন্নতি শিখৰত আগুৱাই নিবলৈ চেষ্টা কৰো প্ৰথমতে মই ঘৰটো লাহে লাহে কৰি থাকিম যদি কোনোবা এই ঘৰটো অৱস্থা দেখিছে মোৰ ভিতৰত দেখিছে চৰকাৰী মহলে ইয়াৰ সভাপতি মহোদয় কোনোবাই যদি দেখিছে সোনকালে এটা ঘৰ দিয়া ব্যৱস্থা কৰক নহলে মই বনাম মই কথা দিলো ঘৰটো মই বনাই দিম তেওঁলোকক যিমানখিনি মেৰামতি কৰিব লাগে মই কৰি দিম কিন্তু তাৰ আগত মই এই মানুহগৰাকীৰ যেটো ইনকাম সোৰ্স হেতু মই সুস্থিৰ কৰি ল'ব লাগিব তেওঁলোকক তাতকৈ ডাঙৰ কথা দেখাইছো এটা টিউবেল আছে কিন্তু টিউবেলটো ইনে বিকল হৈ আছে চাওক মানে তেওঁলোকৰ খোৱা পানী কণৰ অভাৱ হৈ আছে এই মিনি পানী আনিবলৈ ক'ত যাও তই বহুত দূৰলৈ যাব লগা হয় না মানে পানী তই কঢ়িয়া নেকি মাক গুচি যায় এই 13 বছৰীয়া ছোৱালীজনীয়ে পানী কঢ়িয়াই সমস্ত দেউতাকক চোৱা চিতা কৰি থাকে এই 13 বছৰীয়া ছোৱালীজনী ভাবিছ কেনেকুৱা ডাঙৰ কথা মানে মোৰ ভাবি পোৱা নাই যে এনেকুৱা এটা দুৰৱস্থাটো মানুহ থাকিব পাৰে তোৰ নামটো কি দীপালি তুৰি দীপালি 13 বছৰ হৈছে তাই এইটো অৱস্থাত তাই এনেদৰে আছে তাই কিহত আনো পানী বাল্টিং নে কলহত আনো আচৰিত কথা মানে নাই গৈ মই চাগে ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ আঁতৰৰ পৰা আনে আৰু ইহঁতৰ এটা বাথৰুমৰ ব্যৱস্থা নাই একোৱে নাই গা ধুবলৈ ঘৰ নাই হয় নাই তহঁতি মানে তহঁতি শৌচ পায়খানা কৰিবলৈ ক'ত যাওগে কিমান দূৰ যাওগে নদী কিনাৰত যাব লগা হয় এটা শৌচাগাৰো নাই তেওঁলোকৰ কি আচৰিত মানে বহুতে কৰিব লগা আছে এখন ঘৰৰ বাবে কেনেকে কৰো কি কৰো মই একো ভাবি পোৱা নাই কিন্তু কৰিম পৰিয়ালটোৰ বাবে কিন্তু বৰ্তমান এই মানুহগৰাকী আজি 2-3 দিন ধৰি অসুস্থ হৈ আছে যিগৰাকী মানুহে এই পৰিয়ালটোৰ বাবে চোৱা চিতা কৰি আছে তেওঁলোকক অলপমান সকা দি থৈ যাম
ভাবিছিলোঁ এওঁলোকৰ এখন দোকান খুলি থৈ যাম, কিন্তু ঘৰ হ'ল এইটো আৰু এইপিনে মানে সিহঁতৰ ঘৰটো বহুত ভিতৰত আছেহি, একদম বহুত দূৰত গৈ ৰাস্তা আছেগৈ আৰু ইহঁতক সুধিলোঁ সিহঁতৰ মানে দোকান বনাবলৈ নিজাকৈ মাটি নাই, গতিকে চব ফালৰ পৰা যেন ৰাস্তাবিলাক বন্ধ আহিছে, ইয়াত দোকান খুলিলেও কোনো লাভ নহ'ব, সংস্থাপন দিবলৈ মই একো উপায় নোপোৱা হৈ গৈছোঁ, কাৰণ ঘৰটো সিহঁতৰ এখন এনেদৰে পথাৰৰ মাজত আছে, ৰাস্তাৰ কাষত সিহঁতৰ মাটি নাই, গোটেই দেখিছে বাগান আছে এইপিনে আৰু এইপিনে গোটেই এটা পথাৰৰ মাজত এটা থকা ঘৰ, গতিকে ইয়াত যদি মই দোকানো খুলি দিওঁ তেওঁলোকে চলাব নোৱাৰিব, গতিকে তাত এটা ঘৰটোৰ পৰা গৈ এডোখৰ সন্মুখত মাটি আছে, সেই মাটিডোখৰ চামগৈ আৰু তেওঁলোকৰ মালিকক অনুগ্ৰহ কৰিম এখন দোকান বনাবৰ কাৰণে মোক অলপমান তেওঁলোকক সহায় কৰি অকণমান মাটি দিয়ক, তেওঁলোকক একেবাৰে দিব নালাগে, মাত্ৰ দোকানখন যাতে চলাই থাকিব পাৰে তাৰ বাবে বেছি নহয় এখন 5 ফুট বহল দোকান হ'ব, 6 ফুট দীঘল এখন দোকান হ'ব, অলপমান মাটি লাগিব, সেই মাটিখন তেওঁলোকে যদি যাৰ মালিক হয় অকণমান দিয়ক যাতে মানুহগৰাকী তাতে বহি দোকানখন খুলি চলিব পাৰে, দোকানখন মই বনাই দিম, মই সেইডোখৰ দেখামগৈ, তাৰ আগত তেওঁলোকক কিবা এটা সহায় কৰি থৈ যাওঁ। চ' যেতিয়া মই আহিলোঁ সহায় কৰিম বুলি, মই খালী হাতৰ সিহঁতক ৰাখি থৈ নাযাওঁ, কিবা এটা আৰ্থিক অনুদান দি থৈ যাওঁ, অলপমান পইচা দি থৈ গৈছোঁ সিহঁতক, অলপমান পইচা আছে যিখিনি পইচাই মই তেওঁক কৈছোঁ চাহপাতৰ ব্যৱসায় কৰিবৰ বাবে, মানে তেওঁ যিহেতু মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰে হয় নাই, মানুহৰ ঘৰে ঘৰে গৈ থকা, মই এতিয়াৰ পৰা তেওঁক কৈছোঁ যে কাৰো ওচৰত হাত পাতি ভিক্ষা নামাগিব, মই যিটো পইচা দিছোঁ এই পইচাটোৰে আপুনি ইয়াত য'ত বাবুসকলে চাহপাত পায় ন তাৰপৰা চাহপাত কিনিব, আপুনি মোনাটো চাহপাত লৈ গৈ গৈ ঘৰে ঘৰে বেচিবগৈ, আৰু মোৰ ভিডিঅ'টো যোনে চাই এই মানুহগৰাকী যাৰ ঘৰলৈ চাহ বিকিবলৈ যায় চাহপাত বিকিবলৈ যায় এওঁৰ পৰা ল'ব, মোৰ পইচাই তেওঁ ব্যৱসায় কৰিব, আৰু মই ভৱিষ্যতে কৈছোঁ এওঁলোকৰ পৰা গৈ পেলাই যিডোখৰ সন্মুখত মাটি পায় সেই মাটিডোখৰ যোন মালিক হয় তেওঁ যদি বিচাৰে যদি মানৱীয়তা আছে অকণমান মাটি মোক দোকানখন তেওঁলোকৰ বাবে বনাবলৈ দিব, আৰু মই এইটো তোমালোকক দিছোঁ, কাৰণ এই মানুহগৰাকী অসুস্থ হৈ আহিছে আৰু মানুহৰ ঘৰত যদি খুজি মাগি যায় কেইটকা দিব, আৰু আজিকালি খুজি মাগি কিবা এটা বিচৰাটো বহুত বেয়া কথা, সেইবাবে তেওঁক কৈছোঁ যে তেওঁ গৈ চাহপাতৰ বেপাৰ কৰি অন্ততঃ 2 টকা আৰ্জন কৰি, এই যিটো পইচা দিছোঁ এইটো তুমি চাহপাতৰ বেপাৰ কৰিবা হা, আৰু মই ভিডিঅ'টোৰ দ্বাৰা অনুৰোধ জনাইছোঁ এই মানুহগৰাকী যি য'লৈ যায় যাৰ ঘৰলৈ যায় চাহপাত বিক্ৰী কৰিবলৈ অনুগ্ৰহ কৰি এই মানুহগৰাকীৰ পৰা চাহপাত কিনিব, পাৰিলে 10-20 টকা বেছি দি পঠিয়াব, কাৰণ এই দুজন মানুহৰ ভৱিষ্যতৰ কথা আছে আৰু এই 13 বছৰীয়া ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে, যদি আপোনাৰ অন্তৰত মানৱীয়তা আছে এই মানুহগৰাকীৰ চেহেৰাটো মনত ৰাখি থওক, এওঁৰ নামটো কি বুলি কৈছিলে? মুনকি তুৰী, যাৰ ঘৰলৈ নাযাওক কিয় মোৰ পইচাই চাহপাতৰ বেপাৰ কৰিব আৰু তেওঁ চাহপাতৰ বেপাৰ কৰি যাতে এই ঘৰখন অকণমান সজাব পাৰে তাকে কামনা কৰিলোঁ। মই তেওঁলোকৰ বাবে যিডোখৰ মাটিৰ কথা কৈছোঁ এইডোখৰে মাটি, কাৰণ ইয়াৰ পৰা সেই আঁতৰত তেওঁলোকৰ ঘৰটো আছে, তাত দোকান বনাব পৰা ব্যৱস্থা নাই, সেইকাৰণে মই এইডোখৰ যাৰ মাটি তেওঁলোকক মই অনুৰোধ জনাইছোঁ অকণমান মাটি দিয়ক, বেছি নালাগে ইমানকণ দিয়ক, একেবাৰে নহয় তেওঁলোকৰ দোকানখনৰ কাৰণে দিয়ক, তেওঁলোকে যাতে সংস্থাপন দি, কাৰণ যদি মই তেওঁলোকক দোকানখন বনাই দিওঁ অন্ততঃ সেই শাৰীৰিকভাৱে অক্ষম ল'ৰাটো বহি দোকানখন চলাব পাৰিব, যেনেদৰে মই মহাজন বাউৰীক দোকানখন বনাই দিছিলোঁ তেনেদৰে সিও চলাব পাৰিব আৰু পৰিয়ালটোৰ মুখত এটা হাঁহি বিৰিঙিব আৰু সেই দুৰ্ভগীয়া মাতৃগৰাকী ভালদৰে থাকিব পাৰিব, তাকে কামনা কৰিলোঁ। আপোনাৰ মানৱ দৰদী অন্তৰে যদি বিচাৰে মোৰ লগত যোগাযোগ কৰি অকণমান তেওঁলোকৰ দোকানৰ কাৰণে মাতি দিব বুলি আশা কৰি আজি ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিছোঁ। ধন্যবাদ।